আজি মই স্পেশাল এটা 3 স্টেপৰ ফেচিয়েল লৈ আহিছো। এই ফেচিয়েলটো আপোনালোকে কোনোবা বিয়া পাৰ্টি বা অনুষ্ঠান বা পূজা চাবলৈ যোৱাৰ 30 মিনিট আগত কৰিব। ইয়াৰ পৰা আপোনালোকে খুব ভাল ৰিজাল্ট পাব, কৰি চাব। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোচেপ চেনেলৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। মোৰ এই চেনেলটো ভিডিঅ'বোৰ আপোনালোকে চাই যাব আৰু ইয়াত দেখুৱা ৰেমেডিবোৰ আপোনালোকে ট্ৰাই কৰি যাব। যদি কোনোবা এটা ৰেমেডিয়ে কাম দিয়া নাই তেতিয়া হলে আন এটা ট্ৰাই কৰিব, কিন্তু আপোনালোকে আপোনালোকৰ যত্ন কৰি যাব। দুৰ্গা পূজাৰ বাবে মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ফেচিয়েল, যেটো ফেচিয়েল আপোনালোকে কৰিবলৈ আপোনালোকৰ ঘৰতে থকা কেইটামান সামগ্ৰীৰ সহায়ত কৰিব পাৰিব। মই তো নকওঁ যে এই ফেচিয়েলটো আপোনালোকৰ স্কিনখন একদম বগা কৰি পেলাব, এনেকুৱা কৰিব তেনেকুৱা কৰিব, মই সেইটো বিষয়ে একো নকওঁ। মই কম যে এই ফেচিয়েলটো আপোনালোকৰ স্কিনখন ৰিফ্ৰেছ কৰিব আৰু কোনোবা বিয়া পাৰ্টি অনুষ্ঠান বা ফাংচনলৈ যাবলৈ যেনেকুৱা স্কিন লাগে আপোনালোকক তেনেকুৱাকৈ ৰেডি কৰি দিব। এনেকুৱা নেচাৰেল ৰেমেডিবোৰ যদি আপোনালোকে বিশ্বাস কৰে, ভাল পায়, তেতিয়া হলে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। যি সকলে এনেকুৱা নেচাৰেল ৰেমেডি ভাল পায় বা বিশ্বাস কৰে তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই ফেচিয়েলটোত থাকিব 3টা ষ্টেপ। প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব লাগিব। এখন লেতেৰা স্কিনত একো কৰিব নালাগে, এখন সাফা স্কিনতহে সদায় কাম কৰিব লাগে। সেইকাৰণে প্ৰথম ষ্টেপটো ক্লিন কৰিব লাগিব। আপোনালোকে প্ৰথমতে ফেস ওয়াশ কৰি ল'ব। ফেস ওয়াশ কৰাৰ পাছত এই ক্লিনজিংটো কৰিব লাগিব। ক্লিনজিংটো কৰিবলৈ আমি ক্লিনজিংটো বনাব লাগিব। এতিয়া মই খুব বঢ়িয়া এটা ক্লিনজিং তৈয়াৰ কৰিম আৰু এই ক্লিনজিংটোৱে আপোনালোকৰ স্কিনত থকা লেতেৰা ধূলি বালি পলিউশন বা কলা চামনি যদি আছে সেইবোৰ সাফা কৰাত সহায় কৰিব আৰু মুখখন আপোনালোকৰ ভালকৈ সাফা হৈ যাব। আৰু এই ক্লিনজিংটো বনাবলৈ কি কি লাগিব চাওঁ বলক। এই স্পেশাল ক্লিনজিংটো বনাবলৈ মই লম এতিয়া কেঁচা গাখীৰ। কেঁচা গাখীৰ মই লম 2 চামুচৰ জোখাৰে। কেঁচা গাখীৰটো এটা ভাল ক্লিনজিং হয়। স্কিনখন সাফা কৰিবলৈ কেঁচা গাখীৰ ব্যৱহাৰ কৰিবচোন, আপোনালোকৰ স্কিনৰ ডাৰ্ক স্পট দূৰ কৰাটো সহায় কৰিব। ইয়াৰ লগতে মই মিক্স কৰিলো অকনমান গোলাপ জল। গোলাপ জলে আমাৰ স্কিনখন সফ্ট কৰিবলৈ সহায় কৰিব। ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম অকনমান নাৰিকল তেল। নাৰিকল তেলো আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। এতিয়া তৈয়াৰ হৈছে খুব বঢ়িয়া এটা ক্লিনজিং। কেনেকৈ ব্যৱহাৰ কৰো চাওঁ বলক। এইটো ক্লিনজিং তৈয়াৰ হৈ গ'ল। আপোনালোকে দেখিলে কি কি বস্তুৰে ক্লিনজিংটো বনালো। এতিয়া মই ইয়াতে এটুকুৰা কটন তিয়াম। তিয়াই পেলাই মুখখন 2 পৰা 3 মিনিট এনে ধৰণে মাসাজ কৰি কৰি সাৰ্কুলাৰ মোচনত মাসাজ কৰি কৰি স্কিনখন ক্লিন কৰি লম। এই কেইটা বস্তুৰে আপোনালোকে ক্লিনজিংটো তৈয়াৰ কৰি লোৱাৰ পাছত কটনৰ সহায়ত য'ত য'ত লেতেৰা আছে, কলা চামনি আছে সাফা কৰি ল'ব। কাজল যদি লগাইছে তেতিয়া হলে চকুৰ চাৰিওফালে আপোনালোকে ভালকৈ সাফা কৰি ল'ব আৰু নাকৰ শেপবোৰ আপোনালোকে ভালকৈ সাফা কৰি ল'ব। আইবোৰ ভালকৈ সাফা কৰি ল'ব আপোনালোকে। কিছুমান মানুহৰ আইবোৰ ডেন্ডাফ হোৱা দেখা যায়। সাধাৰণতে আমি ফেস ওয়াশ কৰিলে লাহে লাহে মুখখন ঘহো আৰু পানীৰে ধুই পেলাও। আমি নাকৰ শেপ, চকুৰ চাৰিওফালে ভালকৈ সাফা নকৰো। এনেদৰে আপোনালোকে সাফা কৰিলে ভালকৈ সাফা হৈ যাব। আৰু ইয়াৰ পাছত মই এখন টাৱেলেৰে মুখখন মুছি লৈছো। এতিয়া ফাৰ্স্ট ষ্টেপটো কমপ্লিট হ'ল। এতিয়া নেক্সট ষ্টেপ কৰিম। নেক্সট ষ্টেপত খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰিম যিটোৱে ব্লিচৰ কাম কৰিব আৰু আমাৰ স্কিনখনত যদি কলা চামনি আছে সেই কলা চামনি ঠিক কৰিবলৈ সহায় কৰিব আৰু আমাৰ স্কিনত খুব ধুনীয়া এটা গ্লো আনিব। আৰু এই ৰেমেডিটো তৈয়াৰ কৰিবলৈ আমাক লাগিব এটা বিলাহীৰ ৰস। বিলাহীটো ৰস মই এতিয়া উলিয়াই ল'ম। বিলাহীৰ ৰস আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। স্কিনৰ উজ্জ্বলতা আনিব পাৰে, স্কিনত কলা চামনি থাকিলে দূৰ কৰিব পাৰে আৰু স্কিনখনত এন্টি এজিঙৰো কাম কৰে। এতিয়া মই বিলাহীৰ ৰস 2-3 চামুচৰ জোখাৰে ললো আৰু ইয়াৰ লগতে মিক্স কৰিম এতিয়া অকমান বেসন। বেসন মই এয়া 1 চামুচৰ জোখাৰে লৈ ললো। বেসন আপোনালোকে নেচাৰেল ক্লিনজিং হিচাপে ব্যৱহাৰ কৰিব পাৰে মুখখন সাফা কৰিবলৈ বা বগা কৰিবলৈ, স্কিনৰ কলা দাগ দূৰ কৰিবলৈ আপোনালোকে বেসন ব্যৱহাৰ কৰিব পাৰে। বেসনে বহুত ভাল কাম কৰে স্কিনত। আৰু তাৰ লগতে মই মিক্স কৰিলো 1/2 চামুচৰ জোখাৰে পিঠাগুৰি। পিঠাগুৰি আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত ভাল হয়। আৰু এতিয়া মই অকনমান নাৰিকল তেল মিক্স কৰি তৈয়াৰ কৰি ললো এটা বঢ়িয়া স্কাৰ্ফ। এতিয়া এই ৰেমেডিটো তৈয়াৰ হৈ গ'ল। এই ৰেমেডিটো এতিয়া মুখত লগাব লাগিব। প্ৰথমতে আপোনালোকে এই স্কাৰ্ফটো মুখৰ পৰা ডিঙিলৈকে ভালকৈ লগাই ল'ব। আৰু এই স্কাৰ্ফটোত মই ব্যৱহাৰ কৰিছিলো বেসন আৰু পিঠাগুৰি। আৰু এই বেসন আৰু পিঠাগুৰি দুইটা বস্তুৱে আমাৰ স্কিনত ভাল স্কাৰ্বাৰৰ কাম কৰে।
বিলাহী ৰস আমি সকলোৱে জানো বিলাহী ৰস আমাৰ স্কিনৰ কাৰণে ভাল হয় স্কাৰ্বটো মুখত লগাই লোৱাৰ পাছত আপোনালোকে 5 পৰা 7 মিনিটলৈ মুখখন মাসাজ কৰিব এনেকৈ আপোনালোকে সাৰ্কুলাৰ মোচনত আপাৰ ডাইৰেকশ্যনত মুখখন মাসাজ কৰিব এনেকৈ আপোনালোকে মুখখন মাসাজ কৰিলে আপোনালোকৰ স্কিনত লাগি থকা ডেড স্কিন চেল দূৰ হ'বলৈ সহায় হ'ব আৰু আপোনালোকৰ যদি মুখত ব্লেক হেডছ আছে হোৱাইট হেডছ আছে তেতিয়া হলে তাতে আপোনালোকে লাহে লাহে মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে আপোনালোকৰ স্কিনত থকা ব্লেক হেডছ হোৱাইট হেডছ এইবিলাক দূৰ হ'বলৈ সহায় হ'ব ভালকৈ আপোনালোকে মাসাজটো কৰি ল'ব এতিয়া মোৰ মাসাজ কৰা হৈ গ'ল মাসাজ কৰি হৈ যোৱাৰ পাছত এখন টাৱেলেৰে মই মুখখন মচি লৈছোঁ মুখখন মোচাৰ পাছত মই আকৌ ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম এতিয়া সেকেন্ড স্টেপটো কমপ্লিট হ'ল এতিয়া থাৰ্ড স্টেপত খুব বঢ়িয়া এটা ফেস মাস্ক আৰু খুব বঢ়িয়া এটা ফেস মাসাজ ক্ৰীম তৈয়াৰ কৰিম এই ফেস মাস্কটো তৈয়াৰ কৰিবলৈ আমাক লাগিব এতিয়া মই এটা ফেস মাস্ক আৰু লগতে এটা ফেস মাসাজ ক্ৰীম তৈয়াৰ কৰিম এটো 2 in 1 হয় এবাৰ আপোনালোকে বনালে দুইটা স্টেপ কৰিব পাৰিব তাৰ কাৰণে ললো মই এয়া ফ্লেক্সিড অসমীয়াত টিস্যু বুলিও কোৱা হয় আপোনালোকে টিস্যু গুটি বুলি ক'লে গ্ৰচাৰীত পাই যাব আপোনালোকে গেলামালৰ দোকানৰ পৰা এই সামগ্ৰীবিধ কিনিব পাৰিব এতিয়া মই ধুই ললো ধুই লোৱাৰ পাছত ইয়াতে মই মিলাইছো কেঁচা গাখীৰ 2 পৰা 4 চামুচ মই কেঁচা গাখীৰ দি পেলাই তিয়াই থম এটো কেঁচা গাখীৰ দি ললো কেঁচা গাখীৰ দি লোৱাৰ পাছত মই আধা ঘণ্টা তিয়াই থম আধা ঘণ্টা তিয়াই থোৱাৰ পাছত এইখিনি গাখীৰখিনি গুটেখিনি খুহি ল'ব আৰু এয়া দেখিছেনে আধা ঘণ্টা তিয়াই থোৱাৰ পাছত কোমলি গ'ল আৰু গাখীৰখিনি সম্পূৰ্ণকে খুহি ল'লে এতিয়া ইয়াৰ পাছত মই লৈছো ইয়া দৈ মিক্স কৰি পেলাই মই এতিয়া পিচি ল'ম এই টিস্যু গুটিখিনি ফ্লেক্সিডখিনি মিক্সিত পিচি ল'ব যদি মিক্সাৰ নাই তেতিয়া হলে ভালকৈ আপোনালোকে মুখত লগাব লাগিব ফ্লেক্সিড পিচি লগালে বেছি ভাল ৰিজাল্ট দিয়ে যিসকলৰ মিক্সিত পিচি নলয় আপোনালোকে মুখত লগালেও এটো স্কিনত ভালকৈ আঠা লাগি ধৰিব এতিয়া মোৰ এখিনি পিচা হৈ গ'ল খুব ধুনীয়াকৈ ইয়াৰ দেখিছে গুড়া হৈ গৈছে এনেকৈ গুড়া হলে মুখত লগাবলে ভাল হয় আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিছো এয়া মৌ আধা চামুচৰ জোখাৰে মই ইয়াৰ লগতে মিক্স কৰি লৈছো ইয়াত ব্যৱহাৰ কৰা ফ্লেক্সিডত ওমেগা 3 ফেটি এসিড প্ৰটিন আৰু মেগনেছিয়াম থাকে বাবে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় এটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেস পেক এতিয়া ৰেডি কৰি ললো এটা খুব বঢ়িয়া ফেস মাস্ক আৰু লগতে ফেস মাসাজ ক্ৰীম এতিয়া এইটোৱে দুটা ষ্টেপৰ কাম কৰিব এইটোৱে মাসাজ ক্ৰীমো হ'ব আৰু ফেস পেকো হ'ব এতিয়া প্ৰথমতে এই ফেস মাস্কটো লগাই ল'ব লাগিব এই ফেস মাস্কটো লগোৱাৰ নিয়মটো অলপমান বেলেগ মই আপোনালোকক নিয়মটো এতিয়া দেখুৱাই দিছো প্ৰথমতে আপোনালোকে মুখত ভালকৈ এই ফেস মাস্কটো লগাই ল'ব আপোনালোকে এই ফেস মাস্কটো ফেস মাসাজ ক্ৰীম হিচাপে এতিয়া ব্যৱহাৰ কৰিব লাগিব এটো 2 in 1 বুলি মই আপোনালোকক প্ৰথমতে কৈছিলো যে ফেস মাসাজ ক্ৰীম হিচাপেও ব্যৱহাৰ কৰিব লাগিব আৰু ফেস মাস্ক হিচাপেও এটো ব্যৱহাৰ হ'ব সেই কাৰণে এটো 2 in 1 এতিয়া মই মুখত ভালকৈ ডিঙিলৈকে লগাই ললো লগাই লোৱাৰ পাছত এয়া মাসাজ কৰিলো 5 মিনিট আপোনালোকে মাসাজ কৰি ল'ব 5 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে এটা ডাঠ তৰপ এনেকৈ লগাই দিব এতিয়া মই 5 মিনিট মাসাজ কৰি লোৱাৰ পাছত ডাঠ এটা প্ৰলেপ এনেকৈ লগাই দিছো এই ফেস মাস্কটোকে যদি আপোনালোকে মুখত লগাই 5 মিনিট মাসাজ ভালদৰে কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা দুগুণে বাঢ়ি যাব আৰু আপোনালোকৰ স্কিনখন বিয়া পাৰ্টিলৈ যাবলৈ ৰেডি হৈ যাব 5 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে ফেস পেকটো আকৌ এটা প্ৰলেপ লগাই পেলাই 10 মিনিট ৰাখিব 10 মিনিট ৰখোৱাৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকৰ স্কিনখন ইমান ধুনীয়া সফট হৈ যাব ইমান ধুনীয়াকৈ হাইড্ৰেট হৈ যাব ইমান ধুনীয়াকৈ ব্ৰাইট আৰু গ্লো হৈ যাব আৰু আপোনালোকৰ স্কিনখন কোনো বিয়া পাৰ্টি বা ফাংচনলৈ যাবলৈ সম্পূৰ্ণকৈ ৰেডি হৈ যাব আজিৰ এই ফেচিয়েলটো ইমানে আছিল এই দুৰ্গা পূজাৰ সময়ত এই ফেচিয়েলটো কৰিলে আপোনালোকে নিশ্চয় ভাল এটা ৰিজাল্ট পাব ফেচিয়েলটো কৰি চাব ভিডিওটো ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ